হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ তোমালোকৰ যিসকলে HSLC এক্সাম পাছ কৰিলা আৰু এতিয়া তোমালোকে এডমিশ্যন ল'ব লাগিব। তোমালোকে হয়তো ভাবি আছা যে আৰ্টছ, ছায়েন্স, কমাৰ্চ ষ্ট্ৰীম কি হয় বা এইবিলাক ছাবজেক্ট কিমানটা থাকিব, ক'ত কিমানটা ছাবজেক্ট থাকিব বা ফাৰ্ষ্ট ইয়াৰত কিমানটা ছাবজেক্ট পঢ়িব লাগিব ইত্যাদি ধৰণৰ কুৱেশ্যন তোমালোকে হয়তো ভাবি আছা বা চিন্তিত হৈ আছা। চিন্তাৰ কোনো কাৰণ নাই, তোমালোকক এই ভিডিঅ'ত মই জনাই দিম যে আৰ্টছ, ছায়েন্স, কমাৰ্চত পঢ়িলে কি কি ছাবজেক্ট পঢ়িব লাগিব বা এইবিলাক ছাবজেক্ট পঢ়িলে তোমালোকৰ কেনেদৰে পঢ়িব লাগিব বা কিমানটা ছাবজেক্ট থাকিব সেই বিষয়ে আলোচনা কৰিম। কি কি ছাবজেক্ট থাকিব ইত্যাদি ধৰণৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। প্ৰথমে চোৱা, আৰ্টছত যদি পঢ়িব বিচৰা আমি 4টা ষ্ট্ৰীমৰ বিষয়ে আলোচনা কৰিম বা তোমালোকে 4টা ষ্ট্ৰীম বাছনি কৰিব পাৰা। এটা হৈছে আৰ্টছ, আৰু এটা হৈছে ছায়েন্স, আৰু এটা হৈছে কমাৰ্চ, আৰু আন এটা হৈছে ভকেশ্যনেল। ভকেশ্যনেলত খুব কম পৰিমাণে প্ৰায় 10% বা 15% পৰে। কিন্তু আৰ্টছত, ছায়েন্সত, কমাৰ্চত এই তিনিওটা আমি জানো। প্ৰথমে আৰ্টছত কিমানটা ছাবজেক্ট থাকিব সেই বিষয়ে আলোচনা কৰোঁ আহা। তোমালোকে মুঠ 7টা ছাবজেক্ট পঢ়িব লাগিব HS ফাৰ্ষ্ট ইয়াৰত। তাৰে তোমালোকে চোৱা, 1 নম্বৰত যিটো কোৰ ছাবজেক্ট যিটো তোমালোকে ল'বই লাগিব, ইংলিছ কোৰ, ইংলিছটো ল'বই লাগিব। আৰু 2 নম্বৰত এনভাইৰনমেণ্টেল এডুকেশ্যন, এইটো ল'বই লাগিব কম্পালচাৰী HS ফাৰ্ষ্ট ইয়াৰত। তাৰপিছতে চাবা 2 নম্বৰটো তোমালোকে যিকোনো এটা ল'ব লাগিব, যেনে তুমি ল'ব পাৰিবা এছামিছ, বড়ো MIL, হিন্দী MIL, নেপালী MIL, উৰ্দু ইত্যাদি বা এল্টাৰনেটিভ ইংলিছ। এইটো কোৰ ছাবজেক্ট হয়। ইংলিছ আৰু এনভাইৰনমেণ্ট এডুকেশ্যনটো কোৰ ছাবজেক্ট, আৰু ইয়াৰে যিকোনো এটা ল'বই লাগিব। এতিয়া তোমালোকে 3টা হৈ গ'ল, বাকী থাকিল আৰু 4টা। এই 4টাৰ ভিতৰত যদি তোমালোকে আৰ্টছত পঢ়িলেও এইবিলাক ছাবজেক্ট ল'বই লাগিব। আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমত নপঢ়া কিয় তোমালোকে এটা, দুটা আৰু ইয়াৰে এটা ল'বই লাগিব। এতিয়া আমি আলোচনা কৰিম যিকোনো ষ্ট্ৰীমত পঢ়িলে কি কি ছাবজেক্ট ল'ব পাৰিবা। প্ৰথমে আমি ষ্ট্ৰীমৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি ছায়েন্স ষ্ট্ৰীমৰ বিষয়ে আলোচনা কৰিম। গতিকে তুমি যদি ছায়েন্সত পঢ়া তেনেহ'লে তোমালোকে ইয়াৰে 4টা যিকোনো বাছনি কৰিব লাগিব, যেনে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেথমেটিক্স, বায়'টেকনলজি, জিঅ'লজি, কম্পিউটাৰ ছায়েন্স, এপ্লিকেশ্যন, জিঅ'গ্ৰাফী ইত্যাদি ধৰণৰ যিবিলাক ছাবজেক্ট তোমালোকে দেখা পাই আছা, এই সকলোবোৰ হৈছে ছায়েন্সৰ ছাবজেক্ট। এইকেইটাৰ ভিতৰত যিকোনো 4টা তোমালোকে ল'ব লাগিব। অৰ্থাৎ ইয়াৰে তোমালোকৰ যিকোনো 4টা ল'বা প্লাছ আগৰ 3টা, গতিকে হৈ গ'ল কিমান? 7টা হৈ গ'ল। এই 7টা ছাবজেক্ট পঢ়িব লাগিব। এতিয়া আমি আলোচনা কৰিম আৰ্টছত। আৰ্টছত পঢ়িলে তোমালোকে কি কৰিব লাগিব? আগৰ 3টা মই কম্পালচাৰী কৈ দিছোঁ, ইংলিছ, এছামিছ আৰু MIL এটা চিলেক্ট কৰিব লাগিব। তাৰপিছতে যদি তোমালোকে আৰ্টছত পঢ়িম বুলি ভাবিছা, তেতিয়াহ'লে তোমালোকে এইবিলাক আৰ্টছৰ ছাবজেক্ট হয়। ইয়াৰে তোমালোকৰ যিকোনো 4টা চিলেকশ্যন কৰিব লাগিব। যেনে তোমালোকে ইকনমিক্স, পলিটিকেল, হিষ্টৰী, লজিক এণ্ড ফিলচফি, তাৰপিছত সাইকলজি, এডুকেশ্যন, ছচিয়লজি, এনথ্ৰপলজি, এইবিলাক মেথমেটিক্সো আছে। এইবিলাক তোমালোকে বাছনি কৰিব পাৰা। তাৰপিছত আছে জিঅ'গ্ৰাফী, এইবিলাক আৰ্টছৰ ছাবজেক্ট হয় চব, এইকেইটা গোটেইখিনি। গতিকে এইবিলাক তোমালোকে আৰ্টছত পঢ়িলে ইয়াৰে যিকোনো 4টা চিলেক্ট কৰিব লাগিব। এতিয়া আমি কমাৰ্চত আহিছোঁ। কমাৰ্চ ষ্ট্ৰীমত পঢ়িবলৈ বিচাৰিলে তোমালোকে ইয়াতে যিবিলাক দেখা পাই আছে সেইবিলাক তোমালোকে চিলেক্ট কৰিব লাগিব। ইয়াতে আছে বিজনেছ ষ্টাডিজ, তাৰপিছতে এইবিলাক ইকনমিক্স, চেল্ফ মেনেজমেণ্ট, তাৰপিছত ইঞ্চুৰেঞ্চ, ফাইনেন্স, ইকনমিক্স, জিঅ'গ্ৰাফী, কম্পিউটাৰ ছায়েন্স, এপ্লিকেশ্যন, বিজনেছ, মেথমেটিক্স, এইবিলাক তোমালোকে কমাৰ্চৰ ছাবজেক্ট হয়। এইবিলাক তোমালোকে যদি কমাৰ্চত পঢ়া তেনেহ'লে ইয়াৰ পৰা 4টা আৰু আগৰ যিখিনি 3টা কম্পালচাৰী গোটেই মিলি 7খন, গতিকে এই 7খন পঢ়িব লাগিব। গতিকে এনেদৰে তোমালোকে অৰ্থাৎ টোটেল তোমালোকৰ 7টা ছাবজেক্ট পঢ়িব লাগিব। আশা কৰিছোঁ ভিডিঅ'টো অলপ হ'লেও সহায় কৰিব পাৰিছে। এইখিনিতে সমাপ্ত ভিডিঅ'।